কৰি একদম মানে লিপ কৰি দিলো আপোনালোকে দেখিব পাৰিছে এতিয়া মানে বঢ়িয়া হৈ আছে একদম বাকি এইখন আৰু কি কৰে মানে ইহঁতৰ গল্প ৰাস্তাৰ মাজত গল্প মানে কোনো নাই আৰু মানে চালান কিবা যে আছে নে নাই গমেই নাপাওঁ পুলিচে যে কি কৰে এই ট্ৰাকবোৰক আপোনালোকে চাব পাৰিছে কিমান মানে এয়াৰ পলিউশ্যন কৰি আছে সো পাহাৰ চাৰিওপিনে সো এনেকা ঠাইত আহিলে অলপমান ভাল লাগি যায় কিমান আৰু মানে গৰমত থাকিম সো এইপিনেও পাহাৰ চাৰিওপিনে গছ গছনি ভাল লাগি যায় কিবা এটা সো হে গাইজ ওয়েলকাম ব্যাক টু দ্য চ্যানেল সো আজি এটা কামত ওলাই আহিলোঁ ঘৰৰ পৰা সো কামটো হৈ গ'ল মানে অলপমান হেয়াৰ কাটিং কৰিলোঁ বহুতে বেছি লম্বা হৈ গৈছিল সো এতিয়া মানে হ'ল কি এনে অলপ ফুৰি আহোঁ পিনৰ পৰা বাকী একো নাই ক'তনো যাম সো এনে ওলাই আহিলোঁ আজি কোনো মানে ৰাফ ৰাইডিং ফালাফালি নকৰোঁ বাইকত মানে আগৰ ভিডিঅ'টোত কোৱাৰ দৰে সাৰ্ভিসিঙৰ সময় আহিছে মানে এয়াৰ ফিল্টাৰটো বিশেষকৈ এয়াৰ ফিল্টাৰটো মানে চেঞ্জ কৰিব লাগিব এয়াৰ ফিল্টাৰটো মানে বহুখিনি সময় হৈ গ'ল চেঞ্জ কৰা নাই সো সেইটো চেঞ্জ কৰিব লাগিব সেইকাৰণে মানে বেছি পিকআপ চিকআপ নিদিওঁ গাড়ীখনত মানে আজি ফোন কৰিছিলোঁ মানে য'ত মই সাৰ্ভিসিং কৰোঁ আৰু সি ক'লে বোলে আজি অহা কথা আছিল কিন্তু আহি বোলে আজি পাহৰি গৈছে অৰ্ডাৰ দিবলৈ সো এতিয়া সি অৰ্ডাৰ দিয়া নাই সো অহাকালি মানত হয়তো আহি পাব সো অহাকালি মানত চেঞ্জ কৰি ল'ম এয়াৰ ফিল্টাৰটো সো আজি সো এনে অলপমান আগৰ পৰা ঘূৰি আহোঁ বেছি নাপালোঁ আজি অলপমান দিওঁ আজি বহুতে বেছি গৰম দি আছে মানে যোৱাকালিতো পুৰা বৰষুণ দিছিল যোৱাকালি আগদিনা পুৰা বৰষুণ সো বৰষুণৰ পিছতে মানে পুৰা একদম তামাম ৰ'দ দি দিছে সো হেলমেট নিপিন্ধিলে মানে একদম পুৰা মানে মুখ চুখ মানে একদম মানে পুৰি যায় সো গাইজ আগত গৈ আপোনালোকক বাইকখন দেখাই আছোঁ ফুলকৈ সো লেটছ গো এইখিনিত অলপমান মানে ঠাণ্ডা আছে সো যেহেতু দুয়োপিনে পাহাৰ সো এইখিনিত মানে অলপমান হয় বহুত বেছি মানে ঠাণ্ডা এইখিনিত সো এইখিনিত আহি ভাল লাগে সো বাকীতো আমাৰ পিনেতো পুৰা গৰম সো এইখিনি অলপমান ভাল লাগে সো বাইকত অলপমান ফিউল আপ কৰিব লাগিব ফিউল কম হৈ গৈছে সো আগত ক'ৰবাত ৰখি কিনে আপোনালোকক দেখাওঁ সো গাইজ এইখন হৈছে বাইকখন আমাৰ সো যোৱাকালি মানে আগদিনা মানে হ'ল কি চেণ্ডেল লুপ কৰি দিলোঁ বঢ়িয়াকৈ ক্লিন চিলিন কৰি একদম মানে লিপ কৰি দিলোঁ আপোনালোকে দেখিব পাৰিছে এতিয়া মানে বঢ়িয়া হৈ আছে একদম বাকী এইবোৰ মানে
সেইদিনাই মানে যিদিনা ক্লিন কৰিলোঁ সেইদিনা মানে পূৰা বৰষুণ দি দিলে। চ' বৰষুণত মানে বোকা লাগি চাগে একদম মানে লেতেৰা হৈ গ'ল। বাইকখন ওলোৱা নাই দুদিনমান, চ' আজিহে ওলালোঁ। চ' বাইকখন কিন্তু কিয় বা আজি চাল দি আছে মোটামুটি, মানে ভাল লাগি আছে অলপমান বাইকখন। চ' ছাৰ্ভিচিং দিবৰ সময় হৈছেই। চ' আপোনালোকক ক'লোঁ, চ' এয়াৰ ফিল্টাৰটো মানে ক্লিন কৰিব লাগিব। আৰু মোৰ মানে হ'ল কি, এই ভাইজাৰটোত মানে হ'ল কি, ফেয়াৰিঙত মানে কেইটামান মানে বল্ট মানে হেৰাই গৈছে, মানে পৰিছিল না 2 মাহমান আগতে গাড়ীখন মানে পৰি গৈছিল। এনে ক্ৰেছ হোৱা নাই, মানে জাষ্ট মানে এনে থিয় পৰি গৈছিল। চ' সেই যাৰ ফলত মানে হৈছে কি, সেই নাট বল্ট কেইটামান মানে ওলাই গৈছিল। চ' এইটো মানে লগাব লাগিব। সেইকেইটা মানে পোৱাই নাযায়, আৰু পালেও মানে পাহৰি যাওঁ কেতিয়াবা। বাকী বাইকখন কেনেকৈ লাগিছে কমেণ্টত জনাই দিব। আৰু আজি ৰাতিপুৱাই মানে হ'ল কি, এই উইলেটটো লগাই দিলোঁ। চ' এতিয়া আগপিনৰ পৰা আপোনালোকে চাব পাৰে কেনেকুৱা লাগিছে। চ' আপোনালোকে এইপিনে ভিউ চাব পাৰে, চ' পাহাৰ চাৰিওপিনে। চ' এনেকুৱা ঠাইত আহিলে অলপমান ভাল লাগি যায়, কিমান আৰু মানে গৰমত থাকিম। চ' এইপিনেও পাহাৰ চাৰিওপিনে গছ গছনি, ভাল লাগি যায় কিবা এটা। চ' গাইজ, আপোনালোকে ভিডিঅ'বোৰ ভাল পালে লাইক এটা কৰি দিব, আৰু চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি দিব। মানে এইখিনি সময়ত আপোনালোকৰ বহুতেই বেছি ছাপৰ্টৰ প্ৰয়োজন হৈ আছে। চ' আপোনালোকে অলপমান মোক ছাপৰ্ট কৰিব। চ' মই এনেকুৱাকৈ মানে ভাল ভ্লগ আপোনাৰ বাবে লৈ আহিম। চ' গাইজ, এতিয়া ইয়াৰ পৰা ওলাই দিওঁ। চ' আগত যাওঁ, যাই কেনে গাড়ীখনত অলপমান ফিউল আপ কৰি লওঁ। চ' ফিউল আপ কৰি কেনেকৈ ঘৰলৈ যাম। গাড়ীবোৰ যে আহে ন, চ' পুৰা পলিউশ্যন মানে কৰি আছে গাড়ীখন। ইহঁতৰ মানে কোনো নাই আৰু, মানে চালান কিবা যে আছেনে নাই গমেই নাপাওঁ। পুলিচে যে কি কৰে এই ট্ৰাকবোৰক, আপোনালোকে চাব পাৰিছে কিমান মানে এয়াৰ পলিউশ্যন কৰি আছে। অকল কাৰ্বন ডাই অক্সাইড এৰি দি আছে গাড়ীখন, কি যে এৰি দি আছে, কাৰ্বন ডাই অক্সাইড, কাৰ্বন মনক্সাইড। ইহঁতৰ মানে চালান নহয় আৰু, খালি আমাৰ এই চালান নেকি, এক্সজষ্ট লগালে চালান, আইনা খুলি থলে চালান, কি কম আৰু। এইখন এখন গ'ল আৰু গাড়ীত মানুহ, পিছফালে মানুহ উঠি গৈছে। এয়া চাব পৰা মানুহ মানে একদম ধুৱাত মানে একদম থাকিব নোৱাৰে। আৰু আমাৰ বাইকবিলাকৰ ইঞ্জিনবিলাকনো কিমান পলিউশ্যন কৰিব, ইহঁতৰ মানে ফুল চালান কৰি দিয়ে। আৰু লগতে আমাৰ অলপমান এক্সজষ্ট, মানে অলপ ফানৰ কাৰণে এক্সজষ্ট লগাওঁ, ইহঁতৰ মানে তাকো প্ৰব্লেম। এক্সজষ্ট লগালে বোলে ইলিগেল হৈ যায়। বাকী কাণ্ট্ৰিবোৰত কি লগাই আছে মানুহে, এক্সজষ্ট কৰে, টিউন কৰে, ইচিউ ফ্লেছ কৰি দিয়ে। ইহঁতৰ মানে কোনো প্ৰব্লেমেই নাই। ভাল নালাগে নাই। এইখন আৰু কি কৰে, মানে ইহঁতৰ গল্প ৰাস্তাৰ মাজত গল্প। মানে
কৰি দিয়ে নেকি পিছফালে, তাক অভাৰটেক কৰি আহিলোঁ। আজি 100 বা ক্ৰছ কৰিছোঁ নাই। ভাই কি হ'ল ইয়াতে কি ট্ৰাফিক হৈ গ'ল নাকি?